আদানী গ্ৰুপক তাপবিদ্যুৎ প্ৰকল্পৰ ভূমি প্ৰদানৰ বিৰোধিতাৰে পুনৰ উত্তপ্ত পৰ্বতচূড়াৰ পানীজানি অঞ্চল। যোৱাকালি প্ৰাক্তন BLT কল্যাণ সমিতি আৰু পৰ্বতচূড়া বন বিভাগৰ এটি দলে পানীজানি অঞ্চলত তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ভূমি প্ৰদৰ্শন কৰাৰ পিছতেই স্থানীয় ৫খন গাঁৱৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীৰ ৰাইজে আদানী গ্ৰুপক ভূমি প্ৰদানৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে প্ৰথমতে বাগবাৰীত এই তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ যোজনা কৰাৰ পিছতেই বাগবাৰীৰ ৰাইজে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই প্ৰকল্পটো পানীজানি অঞ্চলত হস্তান্তৰ কৰিব বিচৰাত পানীজানি গঞা ৰাইজে প্ৰমোদ বড়ো গৌবেগ, হিমন্ত বিশ্ব শৰ্মা গৌবেগ, খিলঞ্জীয়া বিৰোধী হুঁচিয়াৰ, বড়ো বিৰোধী হুঁচিয়াৰ, এই মাটি আমাৰ মাটি, এই মাটি এৰি দিয়া নহ'ব আদি শ্লোগানেৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াত আমি মানে প্ৰতিবাদ কৰিছোঁ মানে ইয়াত আমাৰ আগত এই যোৱাকালি আৰু কি BLTবিলাক মানে কি কৰি সিহঁতৰ মাটি মানে সিহঁতে মানে কিয় মানে আদানী কোম্পানীক দিবৰ কাৰণে ইয়াত মানে ৩,০০০ বিঘা মাটি লাগে। আমাৰ ইয়াততো ৩,০০০ বিঘা নায়েই আৰু অথচ এই ৩,০০০ বিঘা নিলে আমি গাঁও সামৰিব লাগিব। কিন্তু আমাৰ গাঁৱলীয়া মানুহবিলাক যে আছে সিহঁতেতো থাকিব লাগিব, জীয়াই থাকিব লাগিব, সিহঁতৰ মাটিটো আমি দিব নোৱাৰোঁ। কাৰণ আমি ভাবিছোঁ আমি মানে শান্তিৰে জীয়াই থাকিব বিচাৰোঁ, আমি শান্তিয়ে চাওঁ। কাৰণ যদি BLTবিলাকে সিহঁতৰ মাটি দিয়ে, সিহঁতৰ নিজৰ মাটিৰে আমাৰ মাটি যাতে হস্তক্ষেপ নকৰে, আমাৰ এইটোৱেই কথা আৰু কি। আমি যাতে গাঁৱৰ মানুহ ৩-৪টা গাঁও আছে আমাৰ ইয়াত, এই গাঁৱৰ মানুহ গাঁৱলীয়া ৰাইজ যাতে শান্তিৰে বসবাস কৰি খাব পাৰে, জীয়াই থাকিব পাৰে, এইটোৱে আমাৰ কথা। কাকবা মানে মাটি দিয়া পৰিকল্পনা মানে ইহঁতে মানে আদানী কোম্পানীক দিব বিচাৰিছিল। এই আদানী কোম্পানীক দিয়াৰ কাৰণে আমি শুনিলোঁ তাৰমানে আমাক মানে এতিয়ালৈকে মানে সিহঁতে আমাক গাঁওবুঢ়াবিলাকক সিহঁতে আমাক মাতা নাই আৰু যে আমি যে আলোচনা কৰিম এইটোৰ কোনো কি নাই। সিহঁতে যধে মধে মানে ধৰক আপোনাৰ মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যি অফিচাৰ আছে সিহঁতক আনিলে, ঠাইটো দেখুৱালে, সিহঁতে আঙুলি দেখালে এই এৰিয়াটো, এনেকুৱাতো নহয় না। নেপালী বেতন গাঁৱৰ আমি ৰাতিপুৱাৰ পৰা আমাৰ দুডুমাৰী, পাণবাৰী, নুনখাৱা, পানীজানি, নেপালী বাটন, গেন্দাবিল মোটামুটি ৬-৭টামান গাঁও মিলি আমি ৰাতিপুৱাৰ পৰা ইয়াতে আমি প্ৰতিবাদ কৰি আছোঁ। কাৰণ আমাৰ ইয়াতে যিটো শুনিবলৈ পাইছিলোঁ পৰ্বতজোৰা চাব ডিভিশ্যনৰ ফাগলিজোৰা অঞ্চলত যিটো আদানী কোম্পানী হ'ব লাগিছিল, এই কোম্পানীটো আমাৰ ইয়াতে আনিব বুলি আমি শুনিবলৈ পাইছে। তো ইয়াৰ কাৰণে আমাৰ গোসাইগাঁও ডিষ্ট্ৰিক্ট BLT ৱেলফেয়াৰ এছ'চিয়েশ্যনে তেওঁতে যা কৰি আছে। তো গতিকে আমি কৈছোঁ তেখেতৰ লগত আমি কথা পাতিছোঁ, মানে আমাৰ ইয়াতে কোনো কাৰণতে এই কোম্পানীক স্থান দিয়া নহ'ব। মানে আমাৰ ইয়াৰ মাটিৰ খুব অভাৱ, মাটি নাই, ইয়াৰ কাৰণে আপোনালোকে ইয়াতে নানিলে ভাল হয়। এই হিচাপত আমি আলোচনা কৰিছে এজন গাঁওবুঢ়া হিচাপে। আজি ইহঁতে আমাৰ ওপৰত জবৰদস্ত কৰি আছে যে যেনে তেনে হ'লেও ইয়াতে কিবা এটা কোম্পানী আমি বনাম। ইয়াৰ কাৰণে আমি আজি ৰাতিপুৱা ইয়াতে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ।